हेलो दोस्तों আজি আমি এইয়া মেগি বনাব লৈছো সব মেগি বনাম আজি দু পেকেট মেগি আছে এই মেগিটো হৈছে পিওর ভেজিটেৰিয়ান মেগি আৰু বহুতে নাজানে মেগিটো কেনেকুৱা ভেজিটেৰিয়ান হয় নে নন ভেজ হয় ইয়াত আপোনালোকে এটা সিম্বল পাব এটো যেটো গ্ৰীন সিম্বল ক্যামেৰামেনক ফোকাস কৰি দেখাব দিছো ইয়াত এটা গ্ৰীন সিম্বল আছে এই যেটো সিম্বল ইয়াত যদি আপোনালোকে হেউজিয়া থাকে তেতিয়া গম পাব যে এটো পিওর ভেজিটেৰিয়ানে বনোৱা আৰু যদি ৰঙা থাকে এই সিম্বলটো যদি ৰঙা দেখে আপোনালোকে এই সিম্বলটো যদি ৰঙা দেখে তেতিয়া এই সিম্বলটো যদি ৰঙা দেখে তেতিয়া আপোনালোকে গম পাব যে এই বস্তুটো কেকে হক বা বিস্কুটে হয় সেই বস্তুটো মানে নন ভেজ মাছ মাংস বা কণীয়ে বটুয়া কৰাইছে গতিকে আপুনি ভেজিটেৰিয়ান সকলে এটো গ্ৰীন সিম্বল লব আৰু লগত আমাৰ কি আছে আমি দেখুৱাই আছো এই আপোনালোকে চাব পায় লগত আমি আজি গাজৰ মেগি বনাম আৰু গাজৰ নহয় এটো গাজৰ হয় আৰু মুলাও আছে আৰু পিয়াজ জলকীয়া বিলাক আমাৰ গোটেই হজুলিখিনি লৈ লৈছো এতিয়া আমি বনাম কেনেকে কি মছলা দিম আৰু সবখিনি দেখুৱাই আছো বলক ভিডিওটো আৰম্ভ কৰোঁ বুম এয়া আমি মেগিখিনি বৰ্তমান হেৰি কৰি লৈছো মেগিখিনি বইল কৰি লৈছো আৰু এফালে আমি পোনপ্ৰথমে কি গাজৰখিনি ভাজিবৰ কাৰণে আমি কেৰাহী পাতি ললো এতিয়া আমি কেৰাহীত পোনপ্ৰথমে তেল দিম এয়া আমি কেৰাহীত তেল দিব লৈছো ৰব মুখনিখন হেৰি হৈ গৈছে কেৰাহীত আমি তেল দিছো অলপ তাৰ পাছত আমাৰ এতিয়া মছলা বিলাক দিয়া হ'ব ইয়া তেলখিনি গৰম হোৱাৰ পাছত আমি এতিয়া পিয়াজ দিছো পিয়াজটো সম্পূৰ্ণ আমি তেলখিনি গৰম হোৱাৰ পাছত পিয়াজ দিছো পিয়াজ দিয়াৰ পাছত আমি এতিয়া লাহেকে আমি লৰাই দিম তাৰ পাছত আমাৰ যিবিলাক হালধি মছলা কিবা কিবি আপোনালোকে ইচ্ছা অনুযায়ী আমি এতিয়া দি দিম তাৰ পাছত গাজৰখিনিয়ে মূলাখিনি কাটি থলে গাজৰ মূলা কটা মূলাখিনি দিছো মূলাৰ পাছত গাজৰ আৰু মূলা যিখিনি আমি কাটি দিছো ইয়াত সেইখিনি সম্পূৰ্ণৰূপে আমি এতিয়া সিজিবলৈ দিম ইয়াৰ পাছত আমি বইল কৰা যিখিনি মেগি হে মেগিখিনি আমি ইয়াত ধুনীয়াকে সকলোখিনি মেগি আমি ইয়াত মিলাই দিম মিলাই দিয়াৰ পাছত ইয়াত আমি অলপ দেৰি ভালদৰে লৰাম তাৰ পাছত আমাৰ যেটো মেগি লগত মছলা আছিলে মছলা দুইটা মছলা যিমানখিনি আছিলে মছলাখিনি ধুনীয়াকে আমি ইয়াত আমি এতিয়া মিলাই দিম ইয়া বৰ্তমান ফাইনালি আমাৰ মেগি ৰেডি গটিকে খাব লাগে আছিল ভিডিওটো ইমানে বাই বাই